হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছো সকলোৰে খবৰ ভালে আছে আৰু সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে। ইতিমধ্যে তোমালোকে জাননী পাই গৈছা যে ফেব্ৰুৱাৰী মাহত 10 তাৰিখৰ পৰা তোমালোকৰ ফাইনেল এক্সাম হ'ব গৈ আছে। তো আশা কৰিছো তোমালোকে ভালদৰে পঢ়ি আছা, ধুনীয়াকে মনোযোগেৰে পঢ়ি আছা। সকলোবোৰ চেপ্টাৰ্ছ তোমালোকৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু এতিয়া তোমালোকৰ কি চলি আছে? ৰিভিজন চলি আছে। কিন্তু তোমালোকে ভালকে জানা যে নিউ এক্সাম পেটাৰ্ণত যিটো 2 বছৰৰ পৰা চলি আছে, তোমাৰ কি থাকে? MCQ এক্সাম। MCQ মানে 45টা MCQ থাকিব আৰু 45 মাৰ্কছৰ থিয়ৰি থাকিব আৰু লগতে 10 মাৰ্কছৰ তোমালোকৰ কি থাকিব? প্ৰেক্টিকেল মাৰ্ক থাকিব। তাৰ মানে ইয়াতে আমি গম পালো যে আমাৰ MCQ পাৰ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে। সেইকাৰণে মই MCQ সিৰিজ এটা লৈ আহিছো, প্ৰতিটো চেপ্টাৰৰ MCQ থাকিব। তেতিয়া যেনেকে তোমালোকে ইয়াতে চাব পাৰিছা, মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আছে ইয়াতে কি আছে ক্লাছ 10 মেথমেটিক্স, যিটো বৰ্ডৰ কাৰণে হ'ব ইম্পৰ্টেণ্ট MCQ ফৰ HSC বৰ্ড। মই একেবাৰে ইজি প্ৰশ্ন লৈ আহিছো, ইজি সিৰিজ এটা যাব, তাৰপিছত মানে মডাৰেট সিৰিজ এটা আহিব, ঠিক আছে? তো তোমালোকে ইয়াতে চাবা যে ইয়াতে কি আছে চেপ্টাৰ 1 বাস্তৱ সংখ্যা। তো চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ ওপৰত আমি আজি মানে চাম যে একচুৱেলি MCQ বোৰ কেনেকুৱা ধৰণৰ হয় আৰু কেনেকে সমাধান কৰিব লাগে। ভালদৰে মন কৰি চাবা, টাইম হাতত বেছি নাই, ফাইট কৰিবলৈ সময় বহুত কম। তো এনেকা ভাবে কষ্ট কৰিব লাগিব যাতে তোমাৰ এনেকা ফিল হয় যে মোৰ ব্লাড লাইনত এতিয়ালৈকে এনেকা কোনো কষ্ট কৰা নাই। ভালদৰে চাই থাকিবা। ইয়াতে চোৱা, ফাৰ্ষ্ট প্ৰশ্নটো কি আছে ইয়াতে চোৱা। এইটো কি হ'ল? কি দিছে ইয়াতে ফাৰ্ষ্ট প্ৰশ্নটো? সো ইউক্লিডৰ বিভাজন লেমা অনুসৰি যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে কি থাকিব? ঠিক আছে, যদি a আৰু b দুটা ধনাত্মক সংখ্যা হয়, আমি জানো যেতিয়া আমি কোনো এটা সংখ্যাক হৰণ কৰিম, a ৰে b যেতিয়া আমি হৰণ কৰিম, ঠিক আছে, তেতিয়া আমি জানো যিটো আমাৰ ভাগফল পোৱা যাব, আমি জানো কি জানো? ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো আমি জানো, সকলোৱে জানো এইটো ভালদৰে, ঠিক আছে? যেতিয়া আমি হৰণ কৰি ইয়াতে আমি কি পাওঁ? এটা r পাওঁ, r, যিটোক আমি ভাগশেষ বুলি কওঁ, ইংৰাজীত ৰিমাইণ্ডাৰ বুলি কোৱা। তো ভাগশেষৰ ভ্যালুটো সদায় এটা কথা মনত ৰাখিব আপোনালোকে, ভাগশেষৰ ভ্যালুটো সদায় কি হয়? ভাগশেষৰ ভ্যালুটো সদায় 0 হয় বা এইটো আমাৰ যিটো ভাজক আছে ভাজকতকৈ কম হয়, ঠিক আছে? সরি ইয়াতে b হ'ব, হা, ইয়াতে b হ'ব, ইয়াতে a2 ভাজ্য। ইয়াতে কি হ'ব যে 0 টু যিটো আমি ভাগশেষটো পাম সেইটো সদায় হয় 0ৰ সমান হ'ব, কিন্তু ভাজক যিটো সংখ্যাৰে আমি হৰণ কৰিম তাতকে সদায় কম হ'ব লাগিব। বুজি পাইছে আপোনালোকে? তাতকে সদায় কম হ'ব লাগিব। তাৰ মানে ইয়াতে এতিয়া চাব গ'লে যেতিয়া আমি এইটো ভাজক আছে আমাৰ, ভাজক সমান সমান ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া ভাগশেষ r ৰ মান কি হ'ব? 0তকে ডাঙৰ হ'ব জানো? নহয়, 0তকে ডাঙৰ হ'ব না। 0 হ'ব পাৰে, 0তকে ডাঙৰ হ'ব, কিন্তু 0 হ'ব পাৰে। কিন্তু ইয়াতে কৈছে যে 0 হ'ব নোৱাৰে, 0তকে ডাইৰেক্ট ডাঙৰ হ'ব, এইটো নহয়। অপচন নম্বৰ বি টো আপোনালোকে চাওক কি আছে। অপচন নম্বৰ বি দিয়া আছে যে 0 হ'ব বা 0তকে ডাঙৰ হ'ব। এইটো সাইন দিছে ন, এইটো সাইন দিয়া মানে কি আছে? তলত এটা আজ দিয়া আছে, সেইটো মানে কি? গ্ৰেটাৰ ইকুৱেল বা লেছ ইকুৱেল। মানে এইটো কি বুজায় যে 0 হ'ব পাৰে বা 0তকে ডাঙৰ হ'ব পাৰে, 0 হ'ব পাৰে বা 0তকে ডাঙৰ হ'ব পাৰে, কিন্তু বি হ'ব নোৱাৰে। ইয়াতে আজ দিয়া নাই, তো বি হ'ব নোৱাৰে, কিন্তু বিতকে সৰু হ'ব পাৰে। ইয়েছ, এইটোৱে ৰাইট, বাকীখিনি ভুল আছে। অপচন নম্বৰ বাকীখিনি ভুল আছে। এতিয়া তোমালোকক স্যার এইটোও সেম আছে, কিন্তু ইয়াতে আমি জানো ইয়াতে কি থাকে? প্লাস ভাগশেষ থাকে। অপচন নম্বৰ সি ইয়াতে মাইনাস ভাগশেষ দিয়া আছে। এইখিনি অকনমান সৰুকে তোমালোকে জাস্ট এইখিনি নোটিস কৰিবা। কৰাৰ পিছত তোমালোকে এইটো টিক মাৰ্ক, সি নাম্বাৰটো টিক মাৰ্ক সাপোজ দি থৈ আহিলা, কিন্তু একচুয়ালি ইয়াতে প্লাস মাইনাসটো ভুল হৈছে। সেইকাৰণে এটা কথা ভালদৰে কৈ দিছো, যেতিয়া এক্সামত বহিবা প্ৰশ্নবোৰ আৰু অপচনবোৰ ভালদৰে চাবা। কিছুমান প্ৰশ্ন এনেকুৱা দিয়া থাকে স্কলৰ কোনটো শুদ্ধ উত্তৰ নহয়। মেক্সিমাম ষ্টুডেন্টে কি কৰে? শুদ্ধ উত্তৰটো এনসার দি থাকে, এইটোৱেটো শুদ্ধ হৈছে, এইটো মানে প্ৰশ্নত কি কৈছে কোনটো নহয়। এনেকুৱা ধৰণৰ প্ৰশ্ন অকণমান সজাগ থাকিব লাগে, ঠিক আছে? নেক্সট প্ৰশ্নটো আমি চাওঁ। ইয়াতে নেক্সট প্ৰশ্নটো কি আছে? একেবাৰে ইজি প্ৰশ্ন, একেবাৰে ইজি প্ৰশ্ন। HCF of 196382220, ঠিক আছে? ইয়াৰ HCF কিমান? এইটো আমি সকলোৱে জানো 196। ইয়াৰ HCF কিমান হ'ব? 196। কিয়নো আমি 196 দি 38220 আমি হৰণ কৰিব পাৰিম, ঠিক আছে? এইটো তোমালোকে জানা, ডাইৰেক্ট কিতাপৰ পৰা লৈ আহিছো। কেনেকে? ইয়াতে চোৱা কেনেকে আমি এইটো চাম, ঠিক আছে? HCF ওলোৱাৰ নিয়মটো আছে 196 এৰে আমি কাক হৰণ কৰিম? 38220 হৰণ কৰিম। তোমালোকে এইটো ভালদৰে জানা।
এইটো পদ্ধতি আমি কৰি আহিছো আৰু এইটো পদ্ধতিত কৰিলে ইকুৱেলিটৰ লেমা পদ্ধতি যিটো আমি হৰণ কৰাৰ পিছত যিটো আমি পদ্ধতিৰ পৰা আনসাৰ পাম এইটো অপচন নম্বৰ বি আহিব 196 ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ টাইম ৱেষ্ট নকৰাকৈ কোনটো সংখ্যা মৌলিক এতিয়া কৈছে যে ইয়াত দিয়াৰ কোনটো সংখ্যা মৌলিক বুলি দিয়া আছে ঠিক আছে কোনটো সংখ্যা মৌলিক সংখ্যা সিধা কথা 91 মৌলিক নে 81 মৌলিক নে 87 মৌলিক নে 97 মৌলিক ঠিক আছে কোনটো সংখ্যা মৌলিক একচুয়ালি কোনটো সংখ্যা মৌলিক 91 আছে 91 ক আমি কিমান কৰিব পাৰো 13 7 গুণ 91 তার মানে এই তো মৌলিক নয় আমি জানো মৌলিক সংখ্যার উৎপাদক কেবল দুটা থাকে ইয়াতে 13 ইয়ার মৌলিক 7 ইয়ার মৌলিক 13 7 গুণ 91 81 এটো তো সকলোৱে জানে 9 এর স্কয়ার হয় 9 এর স্কয়ার 81 এটো সকলোৱে জানে এতিয়া থাকিল কোন 87 আৰু 97 ইয়েস অর নো ইয়েস এতিয়া তোমালোকে এটা কথা ভালদৰে মনত ৰাখিবা দেই ঠিক আছে এটা কথা ভালদৰে মনত ৰাখিবা 97 আছে না ইয়াক আমি হৰণ কৰিব পাৰিম জানো নিশ্চয় পাৰিম যেন লাগি আছে 87 এই দুটাৰ ভিতৰত এটা তো 87 ক আমি 3 ৰে হৰণ কৰিব পাৰি 87 ক আমি 3 ৰে হৰণ কৰিব পাৰি কেনেকৈ কৈছো মই কথাটো ধৰি লোৱা তোমাৰ 29 yes 29 ক 3 ৰে পূৰণ কৰিলে কিমান হ'ব 87 তার মানে ইও মৌলিক নহয় কোনটো মৌলিক 97 মৌলিক অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার তো তোমালোকে এইবোৰ জানা থাকিব লাগিব এটো তুমি জানা এইটো কথা ঠিক যে তুমি জানা যে কোনটো মৌলিক হয় কোনটো মৌলিক নহয় মৌলিক সংখ্যা দুটা উৎপাদক থাকে বাকি যিবোৰ যৌগিক সংখ্যা তাৰ দুটাতকে বেছি মানে কি থাকে উৎপাদক থাকে ইয়াতে তোমাৰ কনফিউজন লাগি যাব কোনটো হ'ব কোনটো নহব সেই কাৰণে অকনমান তোমালোকে ভালদৰে মানে চাবা যে কোনটো হয় একচুয়ালি কোনটো নহয় ঠিক আছে মই ইয়াতে চালো যে 91 এর উৎপাদক 13 7 হয় 81 এর উৎপাদক সবাই জানা 99 পূরণ কৰিলে 81 হয় তাৰপিছত 87 এর 29 3 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 87 তেনে থাকে গুণ 97 আৰু চিন্তা কৰিব দৰকাৰ নাই মাৰি দিয়া ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি দুটা পৰস্পৰ মৌলিক সংখ্যাৰ HCF কিমান মনত ৰাখিব দুটা পৰস্পৰ মৌলিক সংখ্যা এতিয়া ধৰি লৈছো A এটা মৌলিক সংখ্যা B এটা মৌলিক সংখ্যা ঠিক আছে এতিয়া এর উৎপাদক কি হ'ব আমি জানো মৌলিক সংখ্যা দুটা উৎপাদক থাকে এক আৰু সেই সংখ্যাটো দিছে তাহলে এর উৎপাদক কি হ'ব 1 আৰু A আৰু B এর উৎপাদক কি হ'ব 1 আৰু B এই দুটা ইয়াৰ বাহিৰত কোনো হ'ব নোৱাৰে এটা সিম্পলি আপোনালোকে যদি চাব যায় কৈছে যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ HCF কিমান HCF মানে কি কোনটো মিল আছে ইহঁতৰ কোনটো মিল আছে 1 মিল আছে তেনে অপচন নম্বৰ বি ইজ ৰাইট আনসার ডাইরেক্ট মনত ৰাখিব দুটা পৰস্পৰ মৌলিক সংখ্যাৰ HCF সদায় 1 ইয়াতে চাব এতিয়া কি আছে যদি দুটা সংখ্যাৰ HCF আৰু LCM 12 আৰু 180 তেন্তে আৰু এটা সংখ্যা 36 তেন্তে আনটো সংখ্যা কিমান সিধা কথা আমি জানো দুটা সংখ্যাৰ যদি HCF LCM আৰু HCF দিয়া থাকে সিধা কথা এটা বস্তু মনত ৰাখিব আমি ধৰি লৈছো সংখ্যা দুটা কি সংখ্যা দুটা A আৰু B ইহঁতৰ LCM কিমান দিয়া আছে L HCF কিমান দিয়া আছে H আমি সিধা কথা জানো সংখ্যা দুটাক পূৰণ কৰিলে ইহঁতৰ LCM আৰু HCF পূৰণ কৰিলে সদায় সেম ৰিজাল্ট পোৱা যায় yes or no আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো yes ঠিক আছে এতিয়া ইয়াতে আপোনালোকে চাব ইয়াতে কি কৈছে এটা সংখ্যা 36 তাৰ মানে মই এটা সংখ্যা 36 লিখলো মই ধৰি লৈছো আনটো সংখ্যা মই নাজানো B LCM কিমান বুলি কৈছে 12 বুলি কৈছে HCF কিমান বুলি কৈছে 1 সৰি HCF কৈছে 12 আৰু LCM কৈছে 180 এতিয়া 36 এইফালে পূৰণ হৈ আছে সেইফালে গলে কিমান হ'ব 12 * 180 এটা কথা মই আগতে কৈ দিছো যদি স্মার্টনেস আছে ভিতৰত তেনলে এটা কাম কৰিবা ম্যাথমেটিক্সত এইটো বহুত বেছি ইম্পৰ্টেন্ট বস্তু হয় আৰু এইটো বস্তু দৰকাৰ পৰে কি দৰকাৰ পৰে পূৰণ কেতিয়া আগতে কৰি নিদিবা যেতিয়া তুমি ফাইনাল আনসার ওলাব যাবা তেতিয়াহে তুমি পূৰণ কৰি দিবা যদি পূৰণ আগতে কৰি দিছা মই সঁচা কথা কৈছো পিছত গৈ তোমাৰ এনেকা এটা মানে পৰিস্থিতি সন্মুখীন হ'ব লাগিব তোমাৰ এনেকা লাগিব যে পূৰণটো আগতে কিয় কৰি দিলো মানে পূৰণটো টাইম ওয়েস্ট কৰি লাভ নাই তুমি বস্তুটো সৰু সৰু বস্তুৰ পূৰণফল হিচাপে ৰাখি দিয়া ফিনিশিংত গৈ যেতিয়া তুমি কাটাকাটি কৰিব লাগিব তেতিয়া তোমাৰ ইজি হ'ব লাষ্টত গৈ তোমাৰ পূৰণ কৰিব লাগে নে হৰণ কৰিব লাগে ফিনিশিংত কৰি দিবা তেতিয়া তোমাৰ বহুত বেছি সুবিধা হ'ব আগতে নকৰিবা ঠিক আছে এতিয়া মই যদি 12 ৰে 36 ক কাটি দিও 12 3 গুণ 36 3 ৰে যদি 180 কাটি দিও তেনেহলে কিমান হ'ব 3 60 গুণ 180 তাৰ মানে আনটো সংখ্যা কিমান 60 অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার ওয়াও ধুনিয়া প্ৰশ্ন ধুনিয়াকে সমাধান কৰি দিলো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আৰু চাই থাকা তোমালোকে ইয়াতে কি আছে √2 এটা হৈছে √2 কি √2 হৈছে এটা অপৰিমেয় সংখ্যা আৰু কবই নালাগে কাৰণ আমি জানো জীৱৰ একেবাৰে পূৰ্ণ বৰ্গ সংখ্যা নহয় যাক আমি ৰুট কৰিব নোৱাৰি যেনে √4 ইয়াক আমি ৰুট কৰিলে কিমান হ'ব 2 হৈ যাব যাক আমি ৰুট কৰিব নোৱাৰি তেনে সংখ্যা আমি পৰিমেয় সংখ্যা বুলি কওঁ যেনে √2 √3
√5 √6 এই ধৰণৰ সংখ্যাবোৰ কি হ'ব অপৰিমেয় সংখ্যা পৰিমেয় নহয় অপৰিমেয় সংখ্যা হ'ব ঠিক আছে অপৰিমেয় সংখ্যা আৰু একো কৰিব দৰকাৰ নাই নেক্সট প্ৰশ্নলৈ গৈ এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনে ধৰণৰ এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনে ধৰণৰ হয় ঠিক আছে চাব এটা আপোনালোকে কৈছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনে ধৰণৰ হয় সসীম মানে কি আপোনালোকে জানে বিৰত আছিল এটা আৰু এটা আছিল অবিৰতটো মানে যেটো শেষ নহয় আমি জানো দশমিক সংখ্যাৰ পৰিমেয় সংখ্যাৰ দশমিক সংখ্যা কেনেকা হয় হয়তো পয়েন্টৰ পিছত কিবা কিবা আহাৰ পিছত ষ্টপ হৈ যাব আৰু না যায় এনেকৈ ডটটো না থাকে আৰু নহলে কি হৈ যাব এটো কোৱা হয় অবিৰত বিৰত এটো কোৱা হয় বিৰত মানে ফিনিশ স্টার্ট হৈছে বিৰত এটো ফিনিশ হৈ যায় আৰু এটা আছে দশমিকৰ পিছত ই ষ্টপ হৈ না যায় ই কন্টিনিউ কৰি থাকে 1 2 1 2 1 2 1 2 কিন্তু যেটো কন্টিনিউ কৰি থাকে হেতু সেম ৰিপিট হৈ থাকে আৰু এটো কি বুলি কয় পুনৰাবৃত্ত এটো অবিৰত কিন্তু পুনৰাবৃত্ত বিৰত কোৱা হয় সসীম যাক আমি কাউন্ট কৰি শেষ কৰিব পয়েন্টৰ পিছত দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ যিমানে ঘৰ নক কাউন্ট কৰি শেষ কৰিব পয়েন্ট ডট ডট দিয়া নাথাকে আৰু এটা দিয়া থাকে ডট ডট দিয়া থাকে কিন্তু সেম বস্তু বারবার ৰিপিট হয় হেতু কি বুলি কয় ডট ডট দিয়াৰ কাৰণে অসীম বুলি ক'ব নহলে অবিৰত বুলি ক'ব কিন্তু সেম বস্তু ৰিপিট হোৱাৰ কাৰণে পুনৰাবৃত্ত বুলি ক'ব তেনেহলে সসীম যেটো বিৰত পয়েন্টৰ পিছত কন্টিনিউ নকৰে আৰু এটা আছে কন্টিনিউ কৰিলে কি হ'ব অসীম বা পুনৰাবৃত্ত এইটো হ'ব অপচন নম্বৰ সি এটো কি হৈছে সদায় অসীম আৰু অপুনৰাবৃত্ত নহয় সদায় অসীম মানে যেটো পয়েন্টৰ পিছত কন্টিনিউ কৰি থাকে কিন্তু অসীম মানে অপুনৰাবৃত্ত যেটো উল্টা পাল্টা কিবা এটা আহি থাকিব এটো পৰিমেয় নহয় এটো অপৰিমেয় ঠিক আছে তাৰ পিছত চাব এটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ মূল উপপাদ্যটো কি কৈছে এটা প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপে পূৰণ বুলি ক'ব পাৰি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ মূল উপপাদ্যটো কি ওকে চাও ইয়াতে কি আছে অপচন নম্বৰ এ প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰি ওকে প্ৰতিটো অখণ্ড সংখ্যাক দুটা সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰি প্ৰতিটো সংখ্যা মৌলিক এইবোৰ ভুল প্ৰতিটো অখণ্ড সংখ্যাক দুটা সংখ্যাৰ যোগফল হিচাপে লিখিব পাৰি ইয়েস এটো ট্ৰু কিন্তু এটোৰ লগত এটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ কোনো সম্পৰ্ক নাই এটো आंसर নহব প্ৰতিটো সংখ্যা মৌলিক বুলি আমি কব নোৱাৰো প্ৰতিটো সংখ্যা মৌলিক যে 4 মৌলিক সংখ্যা নেই এটো নহয় ন তাৰ মানে এটো অপচন নহয় ইয়েস অপচন নম্বৰ এ জি প্ৰতিটো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰি তুমি যি কোনো এটা যৌগিক সংখ্যা মৌলিক নহয় যি কোনো এটা যৌগিক সংখ্যা তুমি লৈ হা তাক আমি যেতিয়া আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি দিম তেতিয়া আমি তাক কি কৰিব পাৰো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব কেৱল মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি আৰু এটো কিছু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ মূল উপপাদ্য হল এটো অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर প্ৰশ্নটো কেনেকৈ লাগিছে এবাৰ কোৱা এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা যায় এবাৰ কোৱা ধুনিয়া প্ৰশ্ন কেনেকৈ নকবা তুমি ইয়াতে নেক্সট হয় ইয়াতে 3.142857 3.142857 যত 14287 পুনৰাবৃত্তি ব্ৰেকেটত লিখি দিছো একচুয়ালি এটো কি বুলি হৈছে 3.142857 ঠিক আছে ইয়াৰ ওপৰত এটা বাৰ আছে কি ধৰণৰ সংখ্যা মই জানো বাৰ থাকিলে মানে কি কন্টিনিউ কৰি থাকিব কিন্তু সেম বস্তু ৰিপিট হৈ থাকিব তাৰ মানে এটো কেনেকা হ'ব 3.142857 14287 এটো কি কৰি থাকিব কন্টিনিউ কৰি থাকিব আৰু মই জানো দশমিকৰ পিছত যদি কিবা এটা বস্তু ৰিপিট হৈ থাকে এইখিনি ৰিপিট হৈ থাকে আৰু লগতে কন্টিনিউ কৰি থাকে তেনেহলে আমি তাক কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ অকনমান আগতে মই তোমালোকক কৈছো যদি কন্টিনিউ কৰি থাকে কিন্তু ৰিপিট না উল্টা পাল্টা কিবা কিবা আহি থাকে তেতিয়া আমি তাক কি বুলি কম অপৰিমেয় বুলি কিন্তু ইয়াতে ৰিপিট হৈ আছে 14287 বা বাৰ দিয়া আছে আৰু একো চিন্তা কৰিব দৰকাৰ নাই যদি n এটা অযুগ্ম সংখ্যা অখণ্ড সংখ্যা তেন্তে n স্কয়ার কি হ'ব যদি n এটা অযুগ্ম অখণ্ড সংখ্যা তেন্তে n স্কয়ার কি হ'ব আরে ভাই 3 এটা অযুগ্ম অখণ্ড সংখ্যা 3 কে স্কয়ার কৰিলে কি পোৱা যাব 9 মনত ৰাখিবা অযুগ্ম সংখ্যাক বৰ্গ কৰিলে সদায় অযুগ্ম সংখ্যা পোৱা যায় যুগ্ম সংখ্যাক বৰ্গ কৰিলে সদায় যুগ্ম সংখ্যা পোৱা যায় তেনে n যদি অযুগ্ম হয় তেনে n স্কয়ার কি হ'ব অযুগ্ম হ'ব সদায় অযুগ্ম হ'ব সদায় যুগ্ম পোৱাৰ কোনো প্ৰশ্ন নাই ঠিক আছে 6n শেষ হ'ব পাৰে 6n কি সংখ্যা কি অংকৰে শেষ হ'ব পাৰে 6 ৰ গুণিতক যদি তুমি পঢ়া 6 12 18 24 30 36 42 এতিয়া লাষ্টত চোৱাচোন লাষ্টৰ অংকটো কি আছে হয় 6 আছে 2 আছে 2 আছে 6 আছে 8 আছে তাৰ পিছত কি আছে 24 4 আছে 30 0 আছে তাৰ মানে ইয়াৰ পৰা মই কি গম পালো
6ৰ গুণিতক তাৰপিছত এগেইন চোৱা তোমালোকে ইয়াতে 30 0 আছে তাৰপিছত এগেইন চোৱা তোমাৰ ইয়াতে আকৌ 6 আহিছে 6 টো মই এবাৰ লিখিছো তাৰ মানে ইয়াৰ পৰা মোক একচুয়ালি কি বুজাব বিচাৰিছে মই একচুয়ালি তোমালোকক কি বুজাব বিচাৰিছো 6ৰ গুণিতকৰ যিবোৰ সংখ্যা পাওঁ আমি সেই সংখ্যাবোৰৰ একক স্থানত সদায় 2480 থাকিব 24680 থাকিব 24860 2624 যেটো হয় 202468 যেটো হয় অনলি কেবল যুগ্ম সংখ্যা থাকিব কেবল 0 বা 6 থাকে নেকি না থাকে কেবল 0 রে থাকে নাকি না থাকে যিকোনো অঙ্কৰে 3 ৰে কেতিয়াও নহয় যুগ্ম সংখ্যাৰ গুণিতক সদায় যুগ্ম সংখ্যাৰে শেষ হ'ব বুজি পাইছে তেনেহলে 02468 ৰে খতম হ'ব ঠিক আছে শেষ হ'ব পাৰে 02468 ধুনীয়া প্ৰশ্ন আছিল অকনমান ব্ৰেইন লগাব লগা প্ৰশ্ন আছিল ঠিক আছে ইয়াতে চোৱা এলসিএম অফ কৈছে এ বিৰ এলসিএম আৰু এ বিৰ এইচসিএফ পূৰণ কৰিলে কি পোৱা যাব মই অকনমান আগতে কৈছো দুটা সংখ্যা যদি এ বি দিয়া থাকে আৰু ইহতৰ এলসিএম এইচসিএফ দিয়া থাকে এলসিএম আৰু এইচসিএফ ৰ পূৰণফল সমান সমান সংখ্যা দুটাৰ পূৰণফল তাৰ মানে তুমি ইয়াতে চোৱা কৈছে এলসিএম আৰু এইচসিএফ পূৰণ কৰিলে কি পোৱা আৰু ভাই সংখ্যা দুটাৰ পূৰণফল পোৱা যাব a * b পোৱা যাব অপচন নম্বৰ সি দি কাৰেন্ট এটো আৰু কি কৰিব লাগে ইজি আছে ভাই পঢ়াটো কৰিব লাগিব এনেকা ধৰণৰ ইজি প্ৰশ্ন দেখাৰ লগে লগে মানে পেন নোহোৱাকে এনেকে পেনটো নাই তোমাৰ পেন নাই প্ৰশ্ন চাইছে এনসাৰ হ'ব সি প্ৰশ্ন চাইছে এনসাৰ হ'ব বি এনেকা ধৰণৰ মাইন্ডসেট ৰাখিব লাগিব সেই কাৰণে কষ্ট কৰিব লাগিব ইমান বেছি কষ্ট কৰিব লাগিব তেতিয়াহে তুমি ক'ব পাৰিবা যে নাই মই কৈছো তুমি নিজে সঁচাকে নিজকে প্ৰশ্ন কৰাচোন তুমি যে পঢ়ি আছা তুমি কি 100% স্যাটিসফাইড নেকি যে তুমি যিমান পঢ়ি আছা 100% নহয় কিয় নহয় কাৰণ তুমি জাস্ট এটো ধৰিলা তুমি এটা হাজিৰা কৰি আছা তোমাক ঘৰৰ পৰা কৈছে পঢ়িব লাগিব তুমি পঢ়ি আছা বিন্দাস একো আপত্তি নাই তোমাক মানে জাস্ট তুমি কি কৰি আছা বেলেগক দেখুৱাই আছে যে মই পঢ়ি আছো মাকে চাই আছে মই পঢ়ি থাকো এনেকা ধৰণৰ মাইন্ডসেট ৰাখিলে নহব কেতিয়াও নহব একেবাৰে নহব সিধা কথা চাহে তুমি মোক বেয়া পোৱা বা ভালে পোৱা ডাজন্ট ম্যাটাৰ কিন্তু কেতিয়াও নহব সিধা কথা ঠিক আছে এতে ইয়াতে চোৱা নেক্সট প্ৰশ্ন ইয়াতে কৈছে কোনটো সংখ্যা অপৰিমেয় মই অকনমান আগতে কৈছো যিবোৰ পূৰ্ণ বৰ্গ সংখ্যা নহয় সেইবোৰ অখণ্ড অপৰিমেয় 4 ক ৰুট কৰিলে 2 আহিব 9 ক ৰুট কৰিলে 3 আহিব ঠিক আছে 16 ক ৰুট কৰিলে 4 আহিব 5 ক ৰুট কৰিব নোৱাৰি তাৰ মানে এইটোই হ'ব আমাৰ आंसर অপচন নম্বৰ সি ইমান ইজি ইজি প্ৰশ্ন ৰৈছো একেবাৰে দেখাৰ লগে লগে ইয়াতকে ইজি প্ৰশ্ন নাছিলে আজি দিনটোত আজি ইয়াতকে ইজি প্ৰশ্ন নাছিলে সঁচা কথা কৈছো মোস্ট ইজি আছিল এটো আটাইতকৈ ইজি সর্বনিম্ন যৌগিক সংখ্যাটো কি यस সর্বনিম্ন মৌলিক সংখ্যাটো কি 2 সরি সর্বনিম্ন মৌলিক সংখ্যাটো 2 তার পিছত 3 আহে 4 নাহে 5 আহে 4 এটা যৌগিক সংখ্যা কারণ 4 এর উৎপাদক দুটাতকে বেশি এতিয়া 1 তো মৌলিক নহয় এটা তোমালোকে কি কবা 1 কি যৌগিক নে মৌলিক তো সর্বনিম্ন যৌগিক সংখ্যাটো 1 নহয় কারণ একৰ উৎপাদক কেবল এটা আমি জানো যৌগিক সংখ্যা হবলৈ হলে উৎপাদক দুটাতকে বেশি থাকিব লাগে মিনিমাম 3টা বা 3টাতকে বেশি দুটা হলে পরিমেয় এটা হলে যৌগিক নহয় মৌলিক নহয় তার মানে 1 যৌগিকৰ লিষ্টতো নাহে মৌলিকৰ লিষ্টতো নাহে 2 মৌলিকৰ লিষ্টত আহে 3 মৌলিকৰ লিষ্টত আহে 4 ইয়াৰ উৎপাদক এটা দুটাতকে বেশি আছে সেই কারণে 4 এটা যৌগিক আৰু আটাইতকৈ সর্বনিম্ন যৌগিক বুলি কলে আমি 4 কে বুজি পাওঁ বাস ক্লিয়ার ওকে দুনিয়া ওয়াও নাও সো আইতে নেক্সট 7/8 এর দশমিক বিস্তৃতি কি ধৰণৰ হ'ব মনত ৰাখিবা এটা কথা যদি ইয়াতে আমি জানো কি ওপৰটোক আমি কি বুলি কওঁ লব তলৰটোক আমি কি বুলিব হৰ এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা হৰত যদি কেৱল 2 বা 5 বা কেৱল 2 আৰু 5 এই দুটা বস্তু থাকে তেনেহলে দশমিকৰ পিছত এতিয়া ইহতে কেতিয়াও অবিৰত হৈ নাথাকে বিৰত হৈ থাকিব মানে ইহতে কন্টিনিউ নকৰে ডট ডট কেতিয়াও নাই ইহতে দুটা ঘৰ বা তিনটা ঘৰ যোৱাৰ পিছত ইহতে ষ্টপ হ'ব লাগিব 100% ঠিক আছে কিন্তু তলত কি থাকিব হৰৰ মান কি থাকিব লাগিব হয়তো 2 থাকিব লাগিব নহলে 5 থাকিব লাগিব নহলে কি থাকিব লাগিব অনলি কি বুলি কয় এটো 2 and 5 থাকিব লাগিব এতিয়া তোমালোকে প্ৰশ্ন কৰিবা 2 ৰ বাহিৰে যদি 4 থাকে আরে ভাই 4 ক তুমি যেতিয়া ভাঙি দিবা 4 ক ভাঙি দিলে কি হ'ব 2 into 2 তেনে অনলি 2 আছে নে নাই তেনেহলে এটো অবিৰত
মানে কি কয় এইটো তোমালোকৰ বিৰত হ'ব, অবিৰত নহয়। এতিয়া প্ৰশ্নটো হ'ল তোমালোকে এতিয়া চোৱা ইয়াতে 7/8 আছে, 7/8 এইটোক মই একচুয়ালি কি লিখিব পাৰো, 2 পূৰণ 2 পূৰণ 2, 2ৰ বাহিৰে বেলেগ কোনোবা আছে নেকি? 3 বা ধৰি লও 7 বা ধৰি লও 11, এনি ওয়ান কোনোবা আছে নেকি ইয়াতে? নাই। তেনেহলে এইটো কি হ'ব? মই কৈছো কেৱল যদি 2 থাকে বিৰত, কেৱল যদি 5 থাকে বিৰত, কেৱল 2 আৰু 5 থাকিলে বিৰত, 2 আৰু 5ৰ বাহিৰে বেলেগ কোনোবা এজন থাকিলে হ'ল, 3 বা 7 এনি ওয়ান কোনোবা থাকিলে হ'ল 2 আৰু 5ৰ বাহিৰত, তেতিয়া হলে এইটো কি হৈ যাব? অবিৰত। এতিয়া তোমালোকে প্ৰশ্ন কৰিবা যদি 8 থাকে 8 তো 2 নহয়, আৰে ভাই 8 মানে ন 2 3টা ভাঙিব লাগিব ন। তো ইয়াতে যদি চাইছো মই 7/8 আছে আৰু 7/8 মানে এইটোক আমি কি লিখো 2 2 2 তিনিবাৰ লিখিব পাৰি, তেনেহলে এইটোক মই কি বুলি কম? এইটো ষ্টপ হৈ যাব। ষ্টপ মানে বিৰত, বিৰত মানে কাউন্ট কৰিব পাৰিম, কাউন্ট কৰিব পাৰিম মানে দশমিকৰ পিছত আমি কিমানটা অংক আহিব এইটো কাউন্ট কৰিব, আৰু কাউন্ট কৰিব পাৰিম মানে কি সসীম, সসীম। কি ইজি প্ৰশ্ন, ইয়াতকে ইজি প্ৰশ্ন মই ভাবো যে নাই। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। কিমান মিনিট হ'ল? বহুত টাইম হৈ গ'ল। এইটোতো ইজিয়ে হয়, এইটো আৰু কি কৰিব লাগে, √3 + √5 হৈছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা। আৰে ভাই √3 অপৰিমেয়, √5 অপৰিমেয়, প্লাস কৰিলে অপৰিমেয় পাম আমি, চিধা কথা, ইমান আৰু কষ্ট কোনে কৰে? কোনটো সংখ্যা দশমিক বিস্তৃত সসীম? কৈছে কোনটো সংখ্যা দশমিক বিস্তৃত সসীম? ভেরি ভেরি ইম্পর্টেন্ট, এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে। ঠিক আছে, কৈছে কোনটো সংখ্যা দশমিক বিস্তৃত সসীম, মানে পইণ্টৰ পিছত কিমানটা ঘৰ আহিব সেইটো আমি কাউন্ট কৰিব পাৰিম, মানে ডট 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 আহি নাথাকে। ঠিক আছে, সিধা কথা, তলত কি থাকিব লাগিব? 2 নহলে 5, তাৰ বাহিৰে একো থাকিব নোৱাৰে। ইয়াতে 7 আছে, হৰ কিমান আছে? 1/7, হৰ কিমান? 7। মই কৈছো 2 আৰু 5ৰ বাহিৰে বেলেগ কোনোবা থাকিলে হলে এইটো মানে ডট 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 আহিব, এইটো নহব আনসার। কোনটো সসীম বুলি কৈছে, কোনটো ডট ডট নাহিব? 2/11, মই কৈছো কি 2/11, তলত কিমান আছে? 11, 2 নাই 5 নাই, কি থাকিলেও বা কোনো কথা নাই, 11 আছে নে নাই? আছে। 2 আৰু 5ৰ বাহিৰে বেলেগ কোনোবা আছে নে নাই? আছে। এইটো এনসার নহয়। ইয়াতে চোৱা 12, 5/12, এতিয়া তুমি যদি কোৱা 5/12ক আমি কি লিখো? 12ক এনেকে ভাঙি দিয়া, 2 এৰে ভাঙিলে 6, এগেইন 2 এৰে ভাঙিলে কিমান হ'ব? 3, তাৰ মানে 12ৰ ঠাইত আমি কি লিখিম? 2 × 2 × 3, 2 আছে তাৰ ওপৰতো 3 আছে। মই কৈছো 2ৰ বাহিৰে আৰু কোনো থাকিব নোৱাৰে, 5ৰ বাহিৰে আৰু কোনো থাকিব নোৱাৰে, ইয়াতে কোন আছে? 3 আছে। ভেজাল এইটো কৰিছে নে নাই? তেনেহলে অপশন নাম্বাৰ এইটোও নহব। 16 আছে, 16ক যদি আমি ভাঙি দিও কিমান? 2 পূৰণ 2 4, আকৌ 2 পূৰণ কৰিলে 8, আকৌ 2 পূৰণ কৰিলে 16, তাৰ মানে 2ৰ বাহিৰে আৰু কোনোবা আছে জানো? নাই। অপশন নাম্বাৰ সি ইজ দি কারেক্ট আনসার। কি ধুনীয়া প্ৰশ্ন, কি ধুনীয়া প্ৰশ্ন। ঠিক আছে, এতিয়া নেক্সট তোমালোকে ইয়াতে চোৱা, যিকোনো ধনাত্মক অখণ্ড সংখ্যা n ৰ বাবে n³ - n সদায় হৰণ হয়। ঠিক আছে, কি কৈছে? যিকোনো ধনাত্মক অখণ্ড সংখ্যা n ৰ বাবে n³ - n সদায় হৰণ হ'ব। চিধা কথা, এনেকা ধৰণৰ প্ৰশ্ন তোমাক যেতিয়াই দিব, তুমি সদায় কি কৰিবা? সদায় কি কৰিবা তুমি? 1 ধৰি ল'বা, n ৰ মান 1 ধৰিলে কি হ'ব? n³ - n, তাৰ মানে 1³ - 1, 1ক কিউব কৰিলে 1, -1 0। এইটোৰ পৰা আমি বেলেগ একো ৰিজাল্ট আমি নাপাওঁ। ঠিক আছে, একো ৰিজাল্ট আমি নাপাওঁ। অকনমান ধৈৰ্য ধৰিব লাগিব, নেক্সট আকৌ চাব লাগিব। ইয়াতে চোৱা তুমি, ঠিক আছে, ভালদৰে চাবা। এতিয়া n ৰ মান আমি 2 ধৰিম, 2 ধৰিলে কি হৈ যাব? n³ - n, মানে 2³ - 2, এইটো ভ্যালুয়ে সলভ কৰিম ন। 2³ মানে কিমান? 8, -2 আছে ইয়াতে, -2 আছে, 8ৰ পৰা 2 গলে কিমান থাকিব? 6। কৈছে যিকোনো ধৰণৰ অখণ্ড সংখ্যা n ৰ বাবে n³ - n সদায় হৰণ হয়। কাৰ দ্বাৰা হৰণ হয়? এইটো 6 পাইছো, তাৰ মানে ই কাৰ দ্বাৰা হৰণ হ'ব? 2ৰ দ্বাৰা হৰণ হ'ব, 3ৰ দ্বাৰা হৰণ হ'ব আৰু 6ৰ দ্বাৰা হৰণ হ'ব। ঠিক আছে, 2, 3 আৰু 6। এতিয়া আমি নেক্সট আৰু এটা ভ্যালু লৈ লওঁ, n ৰ মান কিমান লৈ লওঁ আমি? 3। ঠিক আছে, এতিয়া n ৰ মান যেতিয়া আমি 3 লৈ ল'ম, তেতিয়া ইয়াতে কিমান আহি যাব? n ৰ মান কিমান আহি যাব? 3³ - 3, 3³ মানে কিমান? 27 - 3। ঠিক আছে, 27ৰ পৰা 3 গলে কিমান থাকিব? 24। এইটো কাৰ দ্বাৰা হৰণ হ'ব? 3ৰ দ্বাৰা হৰণ হ'ব, 2ৰ দ্বাৰা হৰণ হ'ব, 6ৰ দ্বাৰা হৰণ হ'ব। ঠিক আছে, আকৌ 8ৰ দ্বাৰা হৰণ হ'ব, কিন্তু 8ৰ কথা আমি চিন্তা কৰি লাভ নাই। কিয় লাভ নাই? কিন্তু প্ৰথমতে ইয়াতে লিষ্টতো 8 নাহিলে, লাভটো নাই। এতিয়া আমি কি কৰিম? 4 ধৰিম। 4 ধৰিলে কিমান হৈ যাব? ইয়াতে
4 ধৰিলে কি হৈ যাব 4 কিউব minus 4 কিমান হৈ যাব এইটো 64 minus 4 কিমান হৈ যাব 60 এইটো 2 3 6 এৰে গৈ আছে 5 কিউব 120 6 কিউব 210 3 আৰু 6 এৰে গৈ আছে এইটো অপচন দুটা দিয়া আছে ইয়াতে একচুয়ালি অপচন হ'ব 3 নহলে 6 n কমন ললে n স্কয়ার minus 1 n স্কয়ার minus 1 into n এটো কি যাব 3 square minus 1 4 square minus 1 5 square minus 1 6 square minus 1 এটো 3 হ'ব বা 6 হ'ব 3 আৰু 6 দুটাৰে গৈ আছে ঠিক আছে একো আপত্তি নাই নেক্সট চাও ইয়াতে 7 এর লগত এবাৰ চাও নেকি 6 আৰু 7 7 এর কিমান আহিব 3 4 3 minus 7 কিমান আহিব 3 3 6 হ'ব এটো 2 3 আৰু 6 দুটা হৈ আছে নেক্সট চাও এটা HCF of 12 18 আৰু 24 HCF মানে গসাউ 12 18 আৰু 24 ৰ গসাউ কিমান হ'ব সিধা কথা ভাই একো আপত্তি কৰিব লগা নাই তোমালোকে ভালদৰে ইয়াতে চাবা 12 আছে 18 আছে আৰু কিমান আছে 24 আছে ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ডাইৰেক্ট কথা 12 কেনেকে ভাঙি দিয়া প্ৰথমে 12 ভাঙিবলৈ ইয়াতে ভাঙিছো 12 ভাঙিলে কি হ'ব 12 যদি মই 2 এৰে ভাঙি দিও 6 আকৌ যদি 2 এৰে ভাঙি দিও 3 তেনে 12 ক লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 কাৰণ কিমান আছে 18 18 ক যদি মই ভাঙি দিও 18 ক 2 এৰে ভাঙিলে 9 আকৌ 3 এৰে ভাঙিলে 3 3 গুণ 9 কাৰণ 2 এৰে নোৱাৰিম তাৰমানে 18 ক মই কি লিখম 2 পূৰণ 3 পূৰণ 3 তাৰ পিছত কোন থাকি গল আৰু 24 24 ক এতিয়া ভাঙি চাও মই 24 ক ভাঙিলে 2 এৰে ভাঙিলে 12 আকৌ 2 এৰে ভাঙিলে কিমান 6 আকৌ 2 এৰে ভাঙিলে 3 তেনে 24 ক মই কি লিখম 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 ঠিক আছে এতিয়া প্ৰশ্নটো হল HCF আমি কেনেকৈ লও HCF মানে যেটো তিনিওটাতে থাকিব যেটো মানে সকলোতে থাকিব লাগিব এতিয়া চোন সকলোতে কোন আছে ইয়াতে এটা 3 আছে ইয়াতে এটা 3 ইয়াতে এটা 3 তেনে এটা কমন হৈ গল 3 এটা লৈ ললো তারপর আৰু চাওচোন কমন আছে নেকি তোমালোকে কবা 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে আৰু এটা কমন লৈ ললো 2 হ'ব আৰু চাওচোন কমন আছে নেকি তোমালোকে এতিয়া প্ৰশ্ন কৰিব স্যার ইয়াতে 2 আছে ইয়াতে 2 আছে স্টপ ইয়াতে নাই এতিয়া তোমালোকে স্যার ইয়াতে আছে ইয়াতে আছে দেখুন আরে ভাই এটো ইউজ হৈ গল এটো ইউজ এবাৰ হৈ গল ইয়াক আৰু ধৰিব নোৱাৰি তেনে হলে আৰু নাই 3 2 গুণ কিমান হ'ব 6 তাৰ মানে 12 18 আৰু 24 ৰ এলসিএম কি সরি HCF বা গসাউ কিমান হ'ব 6 একেবাৰে ধুনিয়া প্ৰশ্ন VBI ইম্পৰ্টেন্ট আছে যদি এটা সংখ্যা দশমিক বিস্তৃত অসীম আৰু অপুনৰাবৃত্ত হয় তেনে হলে সংখ্যাটো এইটো সোয়া এই ধুনিয়া প্ৰশ্ন দিছে কই এটা সংখ্যা দশমিক বিস্তৃতি অসীম মানে পয়েন্টৰ পিছত মানে কন্টিনিউ কৰি থাকিব ডট ডট আহি থাকিব ওকে আৰু অপুনৰাবৃত্ত মানে উল্টা পাল্টা কিবা কিবা আহি থাকিব ঠিক আছে তেন্তে সংখ্যাটো কি হ'ব তেন্তে সংখ্যাটো অপৰিমেয় হ'ব অকনমান আগতে মই কৈ দিছো ঠিক আছে পুনৰাবৃত্ত হলে পৰিমেয় অপুনৰাবৃত্ত হলে অপৰিমেয় বাস ধুনিয়া খাল্লাস তাৰ পিছত সোয়া ইয়াতে 2.13 যত 3 পুনৰাবৃত্ত এইটো সোয়া একচুয়ালি এইটো যত 3 পুনৰাবৃত্ত ইয়াতে লিখি দিছো মই একচুয়ালি 2.13 মই বাৰটো লৈ আহিব পৰা নাছিলো 2.13 ওপৰত বাৰ তাৰ মানে এইটো কিমান হ'ব 2.133 অনলি 3 ৰ ওপৰত বাৰ আছে ঠিক আছে এতক p by q ৰূপত লিখলে q ৰ মান কিমান হ'ব এতিয়া এইটো সংখ্যাক যদি মই p by q আকাৰৰ ৰূপত লিখো তেনেহলে q ৰ মান কিমান হ'ব সিধা কথা মনোযোগেৰে চাবা ইয়াতে 2.13 আছে তোমালোকে যেতিয়া এইটো p by q আকাৰত লিখিবা এটা আজ দিবা আজ দিয়াৰ পিছত 3 ৰ ওপৰত বাৰ আছে তোমালোকে চাবা পয়েন্টৰ পিছত কিমানটা অংক আছে তোমালোকে কবা স্যার দুটা অংক আছে কিমান পয়েন্টৰ পিছত দুটাৰ ভিতৰত কিমানটাৰ ওপৰত বাৰ আছে তোমালোকে স্যার এটাৰ ওপৰত বাৰ আছে তেনেহলে এটা 9 আহিব এতিয়া আকৌ কথাটো হল পয়েন্টৰ পিছত কিমানটা অংক আছে তোমালোকে কবা দুটা অংক আছে এটাৰ ওপৰত বাৰ আছে হেইটোৰ কাৰণে 9 দিছে এতিয়া বাৰ নথকা কিমান আছে তোমালোকে কবা এটা আছে কোন আছে 1 আছে বাৰ নথকাৰ বাবে 0 এটা তাৰ মানে 90 তেনেহলে হৰৰ মান কিমান হ'ব 90 তোমাক কৈছে যে q ৰ মান কিমান হ'ব q মানে কি p by q আকত লিখিলে তলত কোনটো থাকে q থাকে তেনেহলে ঠিক আছে এটো ওয়েট আউট কমপ্লিট কৰি লও ঠিক আছে এতিয়া ওপৰত কি লিখিব লাগিব তলৰ কামখিনি হে পয়েন্টৰ পিছৰ পৰা তুমি হিসাব কৰি লৈছা এতিয়া ওপৰৰ কামখিনি কি কৰিব লাগিব ইয়াতে আছো তুমি গোটেই অংকটো ডাইৰেক্ট লিখা 213 ডাইৰেক্ট লিখিছা মাইনাস কৰি দিয়া কি মাইনাস কৰিবা গোটেই অংকটো যদি তুমি পয়েন্ট নোহোৱাকে চিন্তা কৰা তেনে বাৰ নোহোৱা কোন আছে তোমালোকে কৈছা 3 ৰ ওপৰত বাৰ আছে নোহোৱা কোন আছে 21 তেনে ইয়াতে লিখি দা 21 ঠিক আছে এতিয়া ইয়াতে চোৱা 213 ৰ পৰা 21 গলে কিমান থাকিব তলত তো 90 থাকিব
ওপৰত কিমান থাকিব 213 minus 21 কিমান থাকিব 213 203 193 192 192 ঠিক আছে এটো এতে 3 ৰে ইয়াক হৰণ কৰিলে কিমান 3 ৰে 90 হৰণ কৰিলে 30 আৰু 3 ৰে ইয়াক হৰণ কৰিলে 3 8 গুণ 3 9 গুণ 18 1 গল 3 6 গুণ 12 ঠিক আছে আকৌ 2 ৰে হৰণ কৰিলে 2 5 15 গুণ 30 2 ৰে হৰণ কৰিলে 48 আৰু কাটাকাটি কৰিব নোৱাৰি তেনেহলে হৰ কিমান হৈছে আমাৰ তলত থাকিব 15 ওপৰত থাকিব কিমান 48 आंसर কিমান হ'ব 15 কিন্তু বহুত স্টুডেন্ট আছে ইয়াতে 90 ডাইৰেক্টলি 90 বহাই দিব আরে ভাই কাটাকাটি গৈ আছে তো কাটাকাটিটো কমসে কম কৰি দিয়া ইমান সোনকালে কৰিব লগা কি আছে আৰু পৰস্পৰ মৌলিক আৰু কাটাকাটি যায় নেকি যায় দেখোন ইয়াতে কাটলে কিমান হ'ব 5 ইয়াতে কাটলে কিমান হ'ব 16 5 তো অপশন হতে নাই ইয়াতে এটা কথা আৰু কি পৰস্পৰ মৌলিক তেনেহলে এইটো হ'ব आंसर 16/5 16/5 হলে পৰস্পৰ মৌলিক মানে ইহতৰ মাজত কোনো সাধাৰণ উৎপাদক নাই নো ডাউট ইহতে মৌলিক হওক বা নহওক কিন্তু ইহতৰ সাধাৰণ উৎপাদক নাই যেনেকৈ মই এটা উদাহৰণ দি আছো 4 আৰু 9 4 মৌলিক নহয় 9 মৌলিক নহয় কিন্তু ইহত পৰস্পৰ মৌলিক বুলি কি হ'ব বা সহমৌলিক বুলি কোৱা হয় সহমৌলিক কিয় কোৱা হ'ব কাৰণ 4 ৰ উৎপাদক হল 1 2 আৰু 4 9 ৰ উৎপাদক হ'ব 1 3 আৰু 9 এটা স্যার 1 মিল আছে 1 কেতিয়াও ধৰা নহয় আৰু মিল থকা উৎপাদক নাই মৌলিক সংখ্যা নহয় কিন্তু সহমৌলিক বুলি কোৱা হয় কিয় ইহতৰ সাধাৰণ উৎপাদক নাই সিধা কথা ঠিক আছে এতিয়া আহা গৈছে তোমালোকে বুজি পাইছা নেক্সট তোমালোকে ইয়াতে চোৱা এইটো প্ৰশ্ন ভেজাল আছে নেক্সট চোৱা দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ HCF মানে দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ HCF মানে কি বুজাইছে গসাগু কিমান হ'ব মন ৰাখিবা দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা তুমি যিয়ে নোলোৱা কিয় ঠিক আছে তুমি যিয়ে নোলোৱা কিয় তুমি যদি লোৱা 100 তাৰ পিছতটো কিমান হ'ব 101 তুমি যদি লৈছা তুমি 927 তাৰ পিছতটো কিমান হ'ব 928 তেনেহলে ইয়াৰ পৰা আমি ডাইৰেক্ট ক'ব পাৰিম দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ গসাউ বা HCF কিমান হ'ব ইহতৰ কেতিয়াও এনেকুৱা নাম্বাৰ নাই যে ইহতক হৰণ কৰিব পাৰিব দুটাকে এটো হ'ব आंसर 1 অলৱেজ মন ৰাখিবা দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ HCF বা গসাউ কিমান হ'ব অলৱেজ 1 হ'ব বি কেয়াৰফুল ঠিক আছে আশা কৰিছো আজি তোমালোকে ভিডিওটো ভালদৰে বুজি পাইছা MCQ টেষ্ট সিৰিজ আছিলে মই কৈ দিলো তোমালোকক ইজি আছিলে ইমান টাফ নাছিলে অকনমান ক্ৰিটিকেল টাইপৰ লৈ আহিম ওয়েট কৰা পৰীক্ষা লৈকে চেনেলটো চাই থাকা আৰু এইটো চেনেলটো চাই থাকিলে মই কথা কৈছো মেথছৰ পেপাৰটো তোমালোকৰ কাৰণে ইজি হৈ যাব আজিৰ কাৰণে এইখিনিয়ে তেতিয়ালৈকে টাটা বাই বাই গুড নাইট লাভ ইউ অল